নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম মাচুল ক্ৰেম্প বা ভৰিৰ কলাফুল খামুচি ধৰা স্বাস্থ্য সমস্যাটো আমি কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ আৰু ইয়াৰ মূল কাৰণবোৰনো কি সেই বিষয়ে আজি কথা পাতিম। বহুত মানুহেই ৰাতি শুই থকা সময়ত দেখা যায় যে তেওঁলোকৰ ভৰিৰ কলাফুলৰ মাচুল টানি ধৰে আৰু এনেদৰে ভৰিৰ কলাফুলৰ মাচুল টানি ধৰিলে কলাফুলটো আচলতে যথেষ্ট বিষত আক্ৰান্ত হয় আৰু এই বিষ 3 দিন 4 দিন পৰ্যন্ত থাকে। গতিকে ভৰিৰ কলাফুল খামুচি ধৰাটো এক জটিল স্বাস্থ্য সমস্যা হিচাপে চিহ্নিত হৈছে। চিকিৎসা বিজ্ঞানীসকলে ভৰিৰ কলাফুল খামুচি ধৰা এই স্বাস্থ্য সমস্যাটোৰ মূল কাৰণ হিচাপে 5টা কাৰণ চিনাক্ত কৰিছে। গতিকে বন্ধুসকল, আজি আমি চিকিৎসা বিজ্ঞানীসকলে ভৰিৰ কলাফুল কিদৰেনো বা কিয় এনেদৰে খামুচি ধৰে, ইয়াৰ মূল কাৰণ 5টানো কি আৰু এই 5টা কাৰণ এৰি চলিলে আমি কিদৰে এই ভৰিৰ কলাফুল খামুচি ধৰা সমস্যাটো এৰাই চলিব পাৰোঁ বা প্ৰতিৰোধ কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধু বা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন বন্ধুসকল, আজি আমি এই ভৰিৰ কলাফুল খামুচি ধৰাৰ মূল কাৰণবোৰনো কি আৰু এই কাৰণবোৰ এৰাই চলিলে আমি কিদৰে এই ভৰিৰ মাচুল বা ভৰিৰ কলাফুল খামুচি ধৰা স্বাস্থ্য সমস্যাটো এৰাই চলিব পাৰোঁ বা ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ সেই বিষয়ে আজি বিতংভাৱে কথা পাতোঁ। চিকিৎসা বিজ্ঞানীসকলৰ মতে ভৰিৰ কলাফুল খামুচি ধৰা বা টানি ধৰাৰ 1 নম্বৰ কাৰণটো হৈছে শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ বা ডিহাইড্ৰেশ্যন। কোনো কাৰণত যদি আমি কেতিয়াবা ডিহাইড্ৰেশ্যনত ভুগিব লগা হয় বা আমি কমকৈ পানী খোৱাৰ ফলত আমাৰ শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ হয়, তেতিয়া আমাৰ এই ভৰিৰ কলাফুল টানি ধৰা বা খামুচি ধৰা এই স্বাস্থ্য সমস্যাটোৰ সৃষ্টি হ'ব পাৰে। আমি সকলোৱে জানো যে আমাৰ শৰীৰটো অসংখ্য কোষেৰে গঠিত আৰু এই কোষবোৰত আচলতে শতকৰা 75 পৰা 80% পানী থাকিব লাগে। তেতিয়াহে আমাৰ শৰীৰৰ কোষবোৰৰ ভিতৰত চলা শৰীৰ কাৰ্যবোৰ সঠিকভাৱে চলে আৰু শৰীৰ কাৰ্যবোৰ সঠিকভাৱে চলিলেহে আচলতে আমাৰ এই মাচুল টানি ধৰা বা ভৰিৰ কলাফুল খামুচি ধৰা এনে স্বাস্থ্য সমস্যাৰ সৃষ্টি নহয়। সেইবাবে আমাৰ শৰীৰৰ যদি কোনো মাচুল কোনো কাৰণত টানি ধৰে বা খামুচি ধৰে, তেতিয়া আমি জানিব লাগিব যে আমাৰ শৰীৰত হয়তো পৰ্যাপ্ত পানীৰ অভাৱ ঘটিছে বা আমাৰ শৰীৰ ডিহাইড্ৰেশ্যনত ভুগিছে। গতিকে আমি যদি নিয়মিতভাৱে দৈনিক 2 লিটাৰৰ পৰা 3 লিটাৰ পানী সেৱন কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমাৰ শৰীৰ ডিহাইড্ৰেশ্যনত নুভুগে বা আমাৰ শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ নহয়। তেতিয়া আমি এই ভৰিৰ কলাফুল খামুচি ধৰা সমস্যা বা মাচুল ক্ৰেম্প এনেধৰণৰ স্বাস্থ্য সমস্যাৰ পৰা আমি সদায় হাত সাৰি থকাটো সম্ভৱ। চিকিৎসা বিজ্ঞানীসকলৰ মতে আমাৰ ভৰিৰ কলাফুলৰ মাংসপেশী টানি ধৰা বা খামুচি ধৰাৰ 2 নম্বৰ কাৰণটো হৈছে আমাৰ শৰীৰত ভিটামিন ইৰ অভাৱ। আমাৰ শৰীৰত ভিটামিন ইৰ অভাৱ ঘটিলেও এনেদৰে ভৰিৰ কলাফুলৰ মাচুল টানি ধৰা বা খামুচি ধৰাৰ নিচিনা সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভিটামিন ইক আচলতে এবিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে গণ্য কৰা হয় আৰু ভিটামিন ইয়ে আমাৰ শৰীৰৰ তেজ চলাচলৰ ক্ষেত্ৰত বা শৰীৰ প্ৰক্ৰিয়াবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু যদিহে আমাৰ শৰীৰত এই ভিটামিন ইৰ অভাৱ ঘটে, তেতিয়াও আচলতে আমাৰ ব্লাড ভেছেল বা আমাৰ হীৰা উপহীৰাবোৰৰ যথেষ্ট ক্ষতি হোৱা দেখা যায়। সেইবাবে আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ই থকাটো খুবেই দৰকাৰ। সেইবাবে যিসকল লোকে এনেধৰণে মাজে সময়ে ভৰিৰ মাচুল বা ভৰিৰ কলাফুলৰ মাচুল টানি ধৰা বা খামুচি ধৰা স্বাস্থ্য সমস্যাত ভুগে, তেওঁলোকে আচলতে ভিটামিন ইৰ অভাৱত ভুগিছে নেকি পৰীক্ষা কৰি ল'ব লাগে আৰু যদিহে ভিটামিন ইৰ অভাৱত ভোগা বুলি গম পোৱা যায়, তেতিয়া আমাৰ আচলতে ভিটামিন ইযুক্ত বিশেষকৈ বাদামবোৰ, বিভিন্ন ধৰণৰ বাদামত ভিটামিন ই যথেষ্ট পৰিমাণে পোৱা যায় আৰু এই বাদাম নিয়মিতভাৱে সেৱন কৰিব লাগে। তেতিয়া শৰীৰত ভিটামিন ইৰ অভাৱ নাথাকে আৰু এনেদৰে মাচুল ক্ৰেম্পৰ নিচিনা সমস্যা বা মাচুল খামুচি ধৰাৰ নিচিনা সমস্যাও আচলতে আমাৰ ভাল হৈ যায়। ভৰিৰ কলাফুল খামুচি ধৰা বা টানি ধৰাৰ 3 নম্বৰ কাৰণ হিচাপে চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ শৰীৰত যদি কেলছিয়াম আৰু মেগনেছিয়ামৰ অভাৱ ঘটে, তেতিয়াও আমাৰ ভৰিৰ কলাফুল এনেদৰে টানি ধৰা বা খামুচি ধৰাৰ নিচিনা স্বাস্থ্য সমস্যাৰ সৃষ্টি হ'ব পাৰে। আমি জানো
যে আমাৰ মাংসপেশীৰ বাবে বা আমাৰ হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়াম আৰু মেগনেছিয়ামৰ যথেষ্ট প্ৰয়োজন হয়। বিশেষকৈ আমাৰ হাড়ৰ সুস্বাস্থ্যৰ বাবে আৰু মাচুলৰ সুস্বাস্থ্যৰ বাবে কেলছিয়ামৰ প্ৰয়োজন হয়। আৰু আমাৰ শৰীৰত যদি পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম থাকে তেতিয়া আমাৰ শৰীৰত এই কেলছিয়াম এবজৰ্পশ্যন অতি সঠিকভাৱে হয়। সেইবাবে যদিহে আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে কেলছিয়াম আৰু মেগনেছিয়াম নাথাকে তেতিয়াও আচলতে আমাৰ শৰীৰৰ মাংসপেশী বা আমাৰ হাড়বোৰ দুৰ্বলতাত ভুগিব লগা হয়। আৰু আমাৰ শৰীৰৰ হাড়বোৰ বা মাংসপেশীবোৰ যেতিয়া দুৰ্বলতাত ভুগে তেতিয়াও আচলতে আমাৰ এই ভৰিৰ কলাফুল খামুচি ধৰা বা টানি ধৰাৰ নিচিনা স্বাস্থ্য সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যদিহে কোনো ব্যক্তিয়ে এনেধৰণৰ স্বাস্থ্য সমস্যাত ভুগিছে তেতিয়া তেওঁ পৰীক্ষাৰ জৰিয়তে তেওঁৰ শৰীৰত কেলছিয়াম আৰু মেগনেছিয়ামৰ অভাৱ ঘটিছে নেকি সেইটো জানি ল'ব লাগে। আৰু যদিহে কেলছিয়াম আৰু মেগনেছিয়ামৰ অভাৱ ঘটিছে তেতিয়া নিশ্চিতভাৱে কেলছিয়াম আৰু মেগনেছিয়ামযুক্ত খাদ্য যথেষ্ট পৰিমাণে সেৱন কৰিব লাগে। তেতিয়া নিশ্চিতভাৱে শৰীৰত এই কেলছিয়াম আৰু মেগনেছিয়ামৰ অভাৱ আচলতে পূৰণ হ'ব। আৰু শৰীৰত কেলছিয়াম আৰু মেগনেছিয়ামৰ ঘাটি অভাৱ পূৰণ হ'লে তেতিয়া নিশ্চিতভাৱে এনেধৰণৰ স্বাস্থ্য সমস্যাক প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিব। ভৰিৰ কলাফুল খামুচি ধৰাৰ 4 নম্বৰ কাৰণটো হিচাপে কোৱা হৈছে যে যদি কোনো ব্যক্তি নাৰ্ভৰ সমস্যাত ভুগিছে তেতিয়াও তেওঁৰ ভৰিৰ কলাফুল এনেদৰে খামুচি ধৰা বা টানি ধৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কোনো ব্যক্তিৰ যদি এনেদৰে ৰাতি শুই থকা সময়ত ভৰিৰ কলাফুলৰ মাংসপেশী টানি ধৰিছে বা খামুচি ধৰিছে তেতিয়া তেওঁ আচলতে তেওঁৰ নাৰ্ভৰ কিবা সমস্যাত ভুগিছে নেকি সেইটো জানি ল'ব লাগে। আৰু যদিহে তেওঁৰ নাৰ্ভৰ কিবা সমস্যাত ভুগিছে তেতিয়া তেওঁ এজন নাৰ্ভৰ চিকিৎসকৰ কাষ চাপি নাৰ্ভৰ চিকিৎসা আৰম্ভ কৰিব লাগে। অথবা যিবোৰ খাদ্যত ভিটামিন B12 বা ভিটামিন B কমপ্লেক্স যথেষ্ট পৰিমাণে পোৱা যায় সেইবোৰ ভিটামিন নিয়মিতভাৱে কিছুদিন সেৱন কৰিব লাগে। তেতিয়া তেওঁৰ শৰীৰৰ নাৰ্ভবোৰ শক্তিশালী হৈ উঠে। আৰু শৰীৰৰ নাৰ্ভবোৰ শক্তিশালী হৈ উঠিলে তেওঁৰ ভৰিৰ কলাফুলৰ মাচুল বা মাংসপেশী খামুচি ধৰাৰ নিচিনা সমস্যাও তেওঁৰ আচলতে প্ৰতিৰোধ হয়। চিকিৎসা বিজ্ঞানীসকলৰ মতে ভৰিৰ কলাফুল খামুচি ধৰা বা টানি ধৰাৰ 5 নম্বৰ কাৰণটো হৈছে যদিহে কোনো ব্যক্তি দীৰ্ঘদিনৰ বাবে কোনো ধৰণৰ মানসিক অস্থিৰতাত ভুগিছে বা তেওঁ নিয়মীয়াকৈ বা পৰ্যাপ্ত পৰিমাণে বহুদিন ধৰি টোপনি মাৰিব পৰা নাই তেতিয়াও তেনে লোকৰ আচলতে ভৰিৰ কলাফুল খামুচি ধৰাৰ নিচিনা স্বাস্থ্য সমস্যাত ভোগা দেখা যায়। সেইবাবে যদি কোনো লোকে এনেধৰণৰ স্বাস্থ্য সমস্যাত ভুগিছে আৰু তেওঁ যদিহে দীৰ্ঘদিন ধৰি কোনো মানসিক অস্থিৰতাত ভুগিছে বা দীৰ্ঘদিন ধৰি নিয়মিতভাৱে সঠিক মাত্ৰাত টোপনি মাৰিব পৰা নাই তেতিয়া তেওঁ আচলতে এই নিয়মিতভাৱে টোপনি মৰাৰ বা পৰ্যাপ্ত টোপনি মৰাৰ ব্যৱস্থা কৰিব লাগে। বা তেওঁ যদি দীৰ্ঘদিনৰ পৰা মানসিক অস্থিৰতাত ভুগিছে তেতিয়া তেওঁ এই মানসিক অস্থিৰতা দূৰীকৰণৰ কাৰণে তেওঁ নিয়মিতভাৱে যোগ বা প্ৰাণায়াম কৰিব লাগে। তেতিয়া তেওঁৰ এই মানসিক অস্থিৰতা দূৰ হ'ব আৰু পৰ্যাপ্ত টোপনি আহিব আৰু লগতে ভৰিৰ কলাফুলৰ মাংসপেশী টানি ধৰা বা খামুচি ধৰাৰ স্বাস্থ্য সমস্যাও ভাল হৈ যাব। বন্ধুসকল, আমাৰ ৰাতি শুই থকা সময়ত বিশেষকৈ ঠাণ্ডাৰ দিনত যি ভৰিৰ কলাফুল খামুচি ধৰে বা টানি ধৰে এই স্বাস্থ্য সমস্যাটোৰ প্ৰধান কাৰণ 5টা। আৰু লগতে আমি কিদৰে এই 5টা কাৰণ এৰাই চলি আমি এই স্বাস্থ্য সমস্যাটো প্ৰতিৰোধ কৰিব পাৰোঁ সেই বিষয়ে ভিডিঅ'টি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।